নমস্কাৰ, মোৰ নাম ভাৰ্গৱ আৰু মই ভাবিছোঁ আজিৰ পৰা এই চেনেলটো অসমীয়া চেনেল বনাই দিওঁ। ইয়াত মই ব্লগছ দিম আৰু টেক ৰিভিউ দিম ভাবিছোঁ। আৰু আজি মই টাইম পাইছোঁ সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আজি মই গোৱালৈ আহিছোঁ আৰু গোৱাৰ এখন ৰিজৰ্টত আছোঁ। বহুত ৰিলেক্সিং ৰিজৰ্ট হয়, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত মই এনেকুৱা এখন ৰিজৰ্টলৈ আহিছোঁ, বহুত শান্তিৰ জেগা। আৰু এই ৰুমটোতে আছোঁ মই, এইটো ৰুম। এখন বেলকনি পাইছোঁ, এখন বেলকনি। এখন মোৰ নিজৰ প্ৰাইভেট বেলকনি হৈ গ'ল। চাওক, বহুত ধুনীয়া ঠাই, বহুত ৰিলেক্সিং। তাৰপিছত সৰু সৰু ঘৰ আছে। এইটো এটা ঘৰ, তলতে চবেই বেলকনি পাইছে, ৰাস্তা আছে আৰু সৰুবিলাক বেলেগ বেলেগ ঘৰ। সৰুটো এটা বেলেগ ঘৰ, বহুত ৰিলেক্সিং ঠাই। এইফালে চাওক, এখন বেলকনি, এইটো বেলেগৰ ঘৰ, বেলেগৰ ৰুম, এইবিলাক মাজৰ ৰাস্তা। ৰাতিপুৱা মই তললৈ গৈ দেখাম বাৰু। সন্মুখত গাৰ্ডেন আছে। আচলতে মই অহা নাই, মোক মাতিছে। এইটো হৈ গ'ল কইন্স ছামিট, কইন্স IT পাৰ্টনাৰ ছামিট, যিটো গোৱাত হৈছে, গোৱাৰ নভোটেল হোটেলত হৈছে। তাৰ কাৰণে মাতিছে, তাৰ কাৰণে মই আহিছোঁ। আৰু এইটো যিটো ছামিট হৈছে, কইন্স ছামিট, তালৈ ডাঙৰ ডাঙৰ কোম্পানীৰ মালিকবিলাক আহিছে। দিল্লীৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে, ভাৰতৰ বেলেগ বেলেগ ঠাইৰ পৰা আহিছে। চবৰ নিজৰ নিজৰ কোম্পানী আছে, ডাঙৰ ডাঙৰ কোম্পানী আছে। আৰু তেওঁবিলাক আছে সেই ৰুমবিলাকত আছে, সেইটো ৰুমত আছে, তাৰ পিছৰ ৰুমটোত আছে, সেইবিলাক ৰুমত আছে আৰু সেইবিলাকতো আছে। আৰু ইয়াত আছোঁ মই, অসমৰ ফালৰ পৰা মোক মাতিছে, কাৰণ মোৰো এটা কোম্পানী আছে আৰু কেইবাটাও ইউটিউব চেনেল আছে। অহা যোৱা, থকা খোৱা চব এওঁলোকে এৰেঞ্জ কৰি দিলে। তেতিয়াহ'লে মই এই 3 দিন ইয়াতে আছোঁ। বহুত ৰিলেক্সিং ঠাই হয়। এনেকুৱা ৰিলেক্সিং ঠাই আগতে অসমতহে পাইছিলোঁ। তাৰপিছত যেতিয়া বেংগলোৰ আহিলোঁ, বেংগলোৰত আৰু এপাৰ্টমেণ্ট, বাকচ ঘৰ, সেইবিলাক থাকি থাকি বহুত বেয়া লাগিলে। এনেকুৱা ৰিলেক্সিং ঠাই পাব লাগে, বহুত দিনৰ মূৰত পাইছোঁ। তাৰপিছত গধূলি হৈছে, গধূলি সময় হৈছে, ষ্ট্ৰীট লাইটো নাই, ভাল লাগিছে। আৰু গধূলিৰ সময়খিনি মই উপভোগ কৰিছোঁ। কাউৰী মাতো শুনিছোঁ আজি, বহুত দিনৰ মূৰত। সঁচাকৈ এনেকুৱা ৰিলেক্সিং টাইম পাৰ কৰিব লাগে, এনেকুৱা পাব লাগে। কিন্তু আজিকালি এই যুগত মানুহে যান্ত্ৰিক হৈ গৈছে, মানুহবিলাকে নাপায় এনেকুৱা সময়, ময়ো নাপাওঁ। আজি পাইছোঁ। আজি তেতিয়াহ'লে এখন বেলকনিতে মই বহি থাকিম, ৰাতিৰ আকাশ চাম, ৰাতিৰ তৰা চাম, আৰু বৰষুণ দিলেতো বহুত ভাল লাগিব। খোলা আকাশ আৰু নিজৰ বেলকনি। তেতিয়াহ'লে ৰুমটো দেখাই দিওঁ আপোনাক, ৰুমটো কেনেকুৱা। ইমানো ভাল নহয় আৰু, 5 ষ্টাৰ হোটেল হ'ব পাৰে, কিন্তু অলপ পুৰণা নেকি। কিন্তু ৰুমটো ভালেই, নিজৰ ঘৰ নিচিনা লাগিছে। সৰু সৰু খিৰিকীও আছে। কিন্তু বাথৰুমটো ভাল, মডাৰ্ণ হয়, টাইলছবিলাকো ভাল, গ্লাছ ৱাল লগা বাথৰুম হয়, ভাল লাগিল। কিন্তু মোৰ আটাইতকৈ ভাল লাগিল বেলকনিখন। এইখনেই হৈছে মোৰ মন পচন্দৰ বেলকনিখন। আজি ৰাতি বহিব লাগিব। এতিয়া মই ছামিট এটেণ্ড কৰিবলৈ গৈ আছোঁ। আজি ৰাতিও আছে আৰু কালি দিনতো হ'ব। আৰু কালি ৰাতি এৱাৰ্ড নাইটো আছে, কিজানি মোকো এটা দি দিয়ে। This panel discussion and many more, where we all are aware that it's gonna be one of the most happening 2 days in Goa. But let us just create the vibe. Like you say, when you're in Goa, you have to be patient in our minds and let this. কইন্স IT পাৰ্টনাৰ ছামিটৰ আজি প্ৰথম নিশাটো, প্ৰথম ৰাতিটো শেষ হ'ল। এতিয়া কালিও আছে। এতিয়া মই ৰুমলৈ গৈ আছোঁ। এইটো ছুইমিং পুল আৰু একদম দেৱালী নিচিনা হৈ আছে, গান বাজি আছে। দিৱালী যেন লাগিছে, কিন্তু আচলতে কৰিছে খ্ৰীষ্টমাছৰ কাৰণে। 10 দিনৰ আগতেই লাইটিং কৰি ৰেডি। মোৰ ৰুমটো সেই আগলৈ আছে। ইয়াত মানে ৰুমবিলাক সৰু সৰু ঘৰ নিচিনা। এইটো এটা ৰুম হয়, কাৰোবাৰ ঘৰ টাইপ লাগিছে। আৰু এনেকুৱা লগা নাই, ইণ্ডিয়া যেন লগাই নাই, বাহিৰৰ ঠাই যেন লাগিছে। এতিয়া টাইম কিমান হ'ল? 10টা বজিবলৈ হৈছে। এতিয়া যাম আৰু শুম, ডিনাৰ হৈ গ'ল। এইটো এটা ঘৰ চাওক। এনেকুৱা লাগিছে কোনোবা এখন ঠাইলৈ আহিলোঁ য'ত ঢেৰ ঘৰ আছে, কাৰোবাৰ ঘৰৰ সন্মুখেদি গৈ থকা যেন লাগিছে ৰাতি সময়ত। এইটো এটা ঘৰ, মানে ৰুম, তলত এটা ৰুম, ওপৰত এটা ৰুম। এইটো কাৰোবাৰ ৰুম
আৰু মোৰ ঘৰটো হৈছে সৌটো মানে ৰুমটো মই ফাৰ্ষ্ট ফ্ল'ৰত পাইছোঁ এইটো ওপৰতো তলতো এঘৰ আছে তলতো এঘৰ আছে আৰু এই ঘৰটো আৰু ধুনীয়া এই ঘৰটো ধুনীয়া তেতিয়াহ'লে মই যাওঁ মোৰ নিজৰ ঘৰলৈ এণ্ট্ৰিটো আছে এইফালৰ পৰা এইয়া ৰুম পালোহি বলক বেলকনিলৈ যাওঁ ৰাতি চাওঁ কেনেকুৱা লাগে আজি ৰাতি বহুত ভাল লাগিব বহুত শান্তিৰ ঠাই হয় ধুনীয়া পৰিৱেশ এখন নভোটেল ডনা চিলভিয়া হয় গোৱাৰ নভোটেলৰ ৰিজৰ্ট বিচ ৰিজৰ্ট হয় ইয়াৰ পৰা সাগৰৰ পাৰ ওচৰতে আছে মানে এখন প্ৰাইভেট বিচ ৰিজৰ্ট কালি ৰাতিপুৱা যাম বুলি ভাবিছোঁ বিচৰ পাৰলৈ তাৰপিছত ছামিট আছে ছামিটলৈ যাম তাৰপিছত পৰহি এটা নেভেল মিউজিয়াম আছে হেলিকপ্টাৰ মিউজিয়াম আছে তো নেভেল মিউজিয়ামলৈ যাম এখন হেলিকপ্টাৰ আছে চেটক সেইখন চাম সৰুৰ পৰা চোৱাৰ আশা আছিলে চাবলৈ পাম ইয়াত তেতিয়াহ'লে আজি ৰাতি হৈ গ'ল কালি ৰাতিপুৱা আকৌ লগ পাম গুড মৰ্ণিং ৰাতিপুৱা হৈ গ'ল বলক মই আপোনাক ৰাতিপুৱাৰ পৰিৱেশটো দেখাই দিওঁ কেনেকুৱা হৈ আছে বহুত ধুনীয়া পৰিৱেশ হৈ আছে এইয়া চাওক বহুত ৰিলেক্সিং ৰাতিপুৱাৰ পৰিৱেশ কিন্তু কাউৰী বহুত আছে কাউৰীয়ে বহুত চিঞৰি আছে কিন্তু পৰিৱেশটো চাওক কিমান শান্তিৰ পৰিৱেশ বহুত ভাল লাগিছে আৰু এতিয়া মই চি বিচলৈ যাম যিটো একদম ওচৰতে আছে মই আপোনাক দেখাইছোঁ ৰ'ব এইটো চাওক এইটো হ'ল চি বিচ মই আছোঁ ইয়াত আৰু ডিষ্টেঞ্চ হৈছে 300 মিটাৰ 4 মিনিট লাগিব এতিয়া মই যাম এনেকুৱা ৰাস্তা দিয়ে যাব লাগিব প্ৰথমতে ৰাতিপুৱাৰ পৰিৱেশটো এনজয় কৰি লওঁ সৌফালে ছানৰাইজ হৈছে বহুত ধুনীয়া পৰিৱেশ এনেকুৱা শান্তিৰ পৰিৱেশ বহুত দিনৰ পৰা পোৱা নাছিলোঁ আজি পালোঁ গোৱাত বলক প্ৰথমতে অকণমান মৰ্ণিং ৱাকে কৰি আহোঁ লগতে আপোনাক দেখাই দিম পৰিৱেশটো ৰাতিপুৱাৰ পৰিৱেশটো বহুত ধুনীয়া বতাহ মাৰি আছে ঠাণ্ডা ঠাণ্ডা বতাহ ফুল সৰি আছে ঘৰবিলাকো দেখাই দিওঁ আপুনি যদি গোৱালৈ আহে ইয়ালৈ আহিব পাৰে এইটো হৈছে নভোটেল ডনা চিলভিয়া ৰিজৰ্ট বিচ ৰিজৰ্ট এনেকুৱা ঘৰ ল'ব পাৰিব ৰুম ল'ব পাৰিব মই আছোঁ এইফালে মোৰ নম্বৰ 42 সৌফালে চাওক সেয়া হৈছে চি বিচ এইফালে গ'লে চি বিচ পাই যাব মানুহে মৰ্ণিং ৱাক কৰি আছে বহুত ধুনীয়া পৰিৱেশ শান্তিৰ পৰিৱেশ এতিয়া বিচলৈ যাম তাৰ আগতে অকণমান মৰ্ণিং ৱাক কৰি লৈছোঁ এইবিলাক ঘৰতো বিজনেছমেন আছে ইয়ালৈ অহা ছামিটৰ কাৰণে আহিছে ইয়াতো আছে এইটো আছে চৰাই চিৰিকটিৰ মাত বহুত ভাল পৰিৱেশ মই থকা ঘৰটো হয়তো এতিয়া ছুইমিং পুলটো পালোহি এতিয়া চাফ চাফাই চলি আছে ৰাতিপুৱাৰ সময় ইয়াতে হৈছিলে কালি IT ছামিট আজিও হ'ব 10:30 পৰা আছে
আহিম, কিন্তু তাৰ আগতে বলক বিচৰ পৰা আহোঁগৈ। মৰ্ণিং ৱাক হৈ গ'ল, বিচলৈ গৈ আছোঁ, পামগৈ এতিয়া একদম ওচৰ, 1 মিনিট ডিষ্টেঞ্চ। ইয়াত বেলেগ মানুহ নাহে, সেইকাৰণে মানুহো কম হ'ব, ভিৰ কম হ'ব। ধুনীয়া ফিল্ড আছে, বগলী চৰি আছে, বহুত ৰিলেক্সিং হয়, বহুত ধুনীয়া ঠাই। গোৱা আহিলে ইয়ালৈ আহিবই, কিন্তু দামটো অলপ বেছি হ'ব পাৰে, 5 ষ্টাৰ ৰিজৰ্ট হয়। আমাৰ কাৰণেতো চব ফ্ৰী, ফ্লাইটৰ টিকেটো ফ্ৰী, থকা খোৱাও ফ্ৰী, তো এনজয় কৰিছোঁ আৰু টেক ইনফ্লুৱেঞ্চাৰ হোৱাৰ প্ৰফিট। বিচ পাইছোঁগৈ, আৰু মোৰ পিছে পিছে বিজনেছমেনবিলাক আহি আছে। তেওঁলোকে বহুত ফ্ৰেণ্ডশ্বিপ কৰিলে, বহুত মানুহে কলাবৰেশ্যন কৰিলে, আগৰে চিনাকি নেকি, কিন্তু মইহে অকলশৰীয়া, কাৰণ টেক ইনফ্লুৱেঞ্চাৰ অকল ময়ে আহিছোঁ। আজি আহিব ৰাজীৱ মাখানী, আহিব আজি, তেওঁ লগ পাম, আৰু বহুত আহিব টেক ইনফ্লুৱেঞ্চাৰ। তো আজিহে মোৰ এটা চাৰ্কেল বনিব, ফ্ৰেণ্ডশ্বিপ বনিব। তেতিয়াহ'লে বিচ পাই গ'লোহি, ইয়াত বহিবও পাৰি, বহাৰ সুবিধাও আছে, আৰু মানুহ একদম কম, আৰু পানী নীলা, চফা পানী। এয়া চাওক, অকণমান গৈ আহোঁ বিচৰ ওচৰৰ পৰা। Lights, camera, action! Everybody, a round of applause for everybody in the house. Come on! Please join me in welcoming Mr. Rajiv Makhni, Tech Guru, Gadget Guru, Thought Leader, Mr. Rajiv Makhni on the stage. Come on, everyone. No one used to ask what is the processor inside, and people started asking, does this have Intel inside, right? Makes it a perfect game changer for everyone. A very, very warm welcome to all of you for the Bitcoin Awards night. And I know we have been waiting for this and we are going a little late, so I'm not going to take too much of time. Ladies and gentlemen, MBT traders on stage to receive this on ACS. MBT traders. Look at Sir's towering personality. Kya walk hai? This is called walking the dog. Hello, sir. और इनको award मिलेगा साथ में. For we'd love to have you on stage. Give it up for the stalwart, the Dinkaj, the trendsetter. Give him a big hand. This kind of religion is impossible. Really, what energy. Happy New Year! Bye! এতিয়া কইন্স IT পাৰ্টনাৰ ছামিট শেষ হ'ল, আৰু মই এটা এৱাৰ্ডো পালোঁ, যিটো হৈছে দ্য টেক ভইচ অফ দ্য ইয়েৰ। বহুত ভাল লাগিলে, এনেকুৱা সন্মানবিলাক পাই থাকিলে কাম কৰিবলৈ উৎসাহ পোৱা যায়, আৰু এইটো সম্ভৱ হ'ল আপোনালোকৰ কাৰণে। তেতিয়াহ'লে সকলোকে ধন্যবাদ। এতিয়া মই ঘৰ পালোহি, তেতিয়াহ'লে পুনৰ লগ পাম কালি ৰাতিপুৱা। এতিয়া মই গৈ আছোঁ টেক্সিত, নেভেল মিউজিয়ামটো চাবলৈ গৈ আছোঁ। তাত এখন হেলিকপ্টাৰ আছে, মই আপোনাক কৈছিলোঁ, চেতক হয়। মোৰ সৰুৰ পৰা চোৱাৰ আশা আছিলে, বেংগলোৰত নাই এখন হেলিকপ্টাৰ, ইয়াত আছে। আৰু এখন আছে, সৰু হেলিকপ্টাৰখন আছে, সেই দুখন চাবলৈ গৈ আছোঁ। আৰু মই এতিয়া ইয়াত টেক্সি মানে অ'লা উবাৰ নাপায়, নৰ্মেল টেক্সি ল'ব লাগে। দামটো অলপ বেছি, বহুত বেছি মানে। প্ৰথমতে ক'লে 1 ঘণ্টাৰ ডিষ্টেঞ্চ, ক'লে 6000 লাগিব বুলি ক'লে। তাৰপিছত ক'লে 5000, শেষত 2000 টকা দি পেলাই এতিয়া গৈ আছোঁ।
আচলতে মানে দিছিলে হোটেলৰ ফালৰ পৰা কইন্সৰ ফালৰ পৰা দিছিলে বাছ দিছিলে কিন্তু টাইম লেট হ'ব সেইকাৰণে নিজে লৈ ল'লোঁ আৰু ইয়াৰ ৰাস্তাবিলাক অসমৰ টাইপৰে লাগিছে ছাইডেদি পথাৰ চথাৰ ওলাইছে ঘৰবিলাকো একেই লাগিছে ৰাস্তাও তেনেকুৱাই লাগিছে অসমৰ পৰিৱেশ যেন লাগিছে তেতিয়াহ'লে লগ পাম মিউজিয়ামত কিন্তু ভাবিছোঁ মিউজিয়াম ব্লগটো বেলেগকৈ আপলোড কৰোঁ নেকি কাৰণ এইটো ব্লগেই বহুত দীঘল হৈ গ'ল মিউজিয়ামটো চামনে তেতিয়াহ'লে আজিলৈ আহোঁ এতিয়া মিউজিয়ামটো চাওঁগৈ আৰু এটা ব্লগ বনাম চাবলৈ নাপাহৰিব এইটো চেনেলতে দিম তেন্তে বাই এণ্ড টেক কেয়াৰ লাভ ইউ অল নমস্কাৰ এতিয়া যাওঁ আৰু এতিয়া এয়াৰপৰ্টত আছোঁ গোৱা এয়াৰপৰ্টত মানে আহি বহুত ভাল লাগিলে গোৱালৈ আহি ভাল লাগিলে এৱাৰ্ডো পালোঁ হেলিকপ্টাৰ মিউজিয়ামো চালোঁ আৰু হেলিকপ্টাৰ মিউজিয়ামটোত মানে অলপ বেছি ভিডিঅ' হৈ গ'ল ভাবিছোঁ সেইকাৰণে এটা বেলেগ ভিডিঅ' কৰি দিম আপুনি চাব এই চেনেলটোতে পাব মানে বহুত ভাল লাগিলে এতিয়া বহি আছোঁ গেটৰ ওচৰত আৰু গৈ আছোঁ এয়াৰ ইণ্ডিয়াত কিন্তু ভয় লাগে অকণমান এয়াৰ ইণ্ডিয়াত যাবলৈ ক্ৰেছটো হোৱাৰ পৰা আহোঁতে ইণ্ডিগত আহিছিলোঁ এতিয়া যাওঁ এয়াৰ ইণ্ডিয়াত যাওঁ তেতিয়াহ'লে বাই ঘৰ আহি পালোহি আৰু মোৰ কাৰণে ৱেলকাম মিল এইটো মোৰ কাৰণে ৱেলকাম মিল বনাইছে বাৰ্বিয়ে ডাঙৰ ছোৱালীজনীয়ে ৱেলকাম বেক ডেডি ইটছ বিন এ লং টাইম চিন্স আই মেট ইউ বহুত দিন হৈ গ'ল দুদিন হৈ গ'ল চাওঁ কি আছে এইটো ৱাও কি আছে ডেড উই আৰ ৱেলকামিং ইউ বেক উইথ এ স্পেচিয়েল ৱেলকামিং মিল ইজ ৱেলকাম ড্ৰিংকো আছে ইজ আৰু চাহকত ঘৰ পালোহি এতিয়া বাথৰুম যাব লাগে বাথৰুম এতিয়া মোৰ লাগিব আধা ঘণ্টা বাথৰুম যাবলৈ বাথৰুম যাওঁ আকৌ বাথৰুম যাওঁ দেই 1 2 3 বাথৰুম छुट्टी खत्म শান্তিৰে থাকি আহিলোঁ নৱদৌলত ভালকে দুদিন বিহান আছিল দেখাইছোঁ 2 nights 3 days থাকি আহিলা খতম কাহানী